গতিকে আমি এতিয়া গম পালোঁ যে ইন্দ্ৰদ্যুম্ন ৰজাই কেনেকৈ জগন্নাথ প্ৰভুক বা মাধৱক আৰাধনা কৰিব লাগে সেই কথাটো ঋষিমুনিবিলাকৰ লগত আলোচনা কৰি গম পালে যে তেওঁৰ শৰীৰত এইখিনি বস্তু আছে, এইখিনি চাই তুমি তোমাৰ হৃদয়ত তেওঁক থিতাপি কৰি ল'বা, প্ৰথমতে হৃদয়ংগম কৰি ল'বা। আৰু এই কথাটোৰ পিছতেই হেন মাধৱক আৰদকিমতে এহি বুলি বাজ বৈলা নগৰত সন্তে। গতিকে এনেকুৱা ভগৱানক মই ক'তনো বিচাৰি পাম, এই বুলি ভাবি তেওঁ ৰাজ্যভাৰ এৰি সেই ৰাজ্যৰ পৰা বাহিৰ হৈ গুচি গ'ল। ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ, ত্ৰাহি ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ। হে জগন্নাথ, হে জগন্নাথ, হে জগন্নাথ বুলি তেওঁ এনেকৈ যাই আছে যে প্ৰভু মইতো একো নাজানো, মই অধম, গতিকে তুমি মোৰ দৰে অনাথক কি কৰা, দেখা দিয়া। ৰাম ৰাজযন্ত্ৰ যত মন্ত্ৰী পাত্ৰ পুৰোহিত, চতুৰংগ দলে লাগ অলৈলে কতৰিত, অসংখ্যাত ৰথ জুঠে যাই চলি, অবাৰু খান্দা ধৰি ধাৱে যত মহাবলী। এই ৰজাই যেতিয়া ৰাজ্যৰ বাহিৰত গুচি গ'ল, যোৱাৰ পিছতে তেওঁৰ মন্ত্ৰীসদবিলাকে কৰিলে কি, ত্বৰান্বিত হৈ অৰ্থাৎ লগে লগে ঘাটি ঘোঁৰা এইবিলাক চব ৰথৰ লগত জড়িত কৰি পেলাই চবেই গোটেই চেকুৰি গুচি গ'ল। ৰজাৰ পাছে পাছে যাই ৰজাক তাতেই লগ ধৰিলা। এই লগ ধৰাৰ পিছত কি হ'ল, ৰাম সীমা সংখ্যা নাহি লগে লৰে যত ঘোঁৰা, অপ্ৰমত্ত স্থিৰ কোনে কহিবে কয়ুৰা। ৰাম কৰ্ণে তলহনে শুনি খন্তাৰয়াস পাল, অপ্ৰজাৰ ভৰত যেন যাই ভূমি চাল। যে ৰজা ৰাজ্যৰ বাহিৰ বুলি গম পাইছো, প্ৰজাৰ দুখ লাগিল নহয়, গতিকে সেই ঘোঁৰা হাতী আৰু যোনে যেনেকে পায় তেনেকে চবেই দৌৰি 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 ৰজাৰ পাছে পাছে গৈ আছে। আৰু ৰজাৰ পাছে পাছে এনেকে হাতী ঘোঁৰা মানুহ সমস্তবিলাক যোৱাৰ পিছত মহিতল বা পৃথিৱীখনত লৰি গৈছে, তাৰমানে চববিলাক একেলগে গৈছে নহয়। গতিকে আমাৰো যেনেকে অলপ আলতীয়া মাটিত খোজ দিলে লৰি যায়, আমি সামান্য বাঢ়ি গ'লে কেনে অলপ যদি বোকা মাটিত নমান খোজ লতবত হৈ যায় নহয়, ঠিক একেদৰে গোটেই পৃথিৱীখনে কি হৈ গ'ল, এই সমস্তৰে ভৰত অলপ লৰি গ'ল। ৰামন্তে সপুৰত জন নাৰীগণ মানে, অৰাজৰ লগত যাই বহুবিধ জানে, দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু, অবিৰি বীৰ গণ যাই কৰে ধৰি ধনু। এনেকে যেতিয়া পুৰুষ সমস্ত গুচি গ'ল, যোৱাৰ পিছত অন্তঃপুৰত যে ৰাণীবিলাক আছিল, ৰজাৰ ৰাণীবিলাকৰ সৈতে যিবিলাক দাসী আছিল, তাতেই যিমান মহিলা বা তিৰোতা আছিল, সমস্তবিলাকে কি কৰিলে, তেওঁলোকক সাজন কাচন কৰি ৰজাৰ পাছে পাছে যোৱাৰ কাৰণে চববিলাকে যাই আছে। ৰাম বাজে বাদ্য বিবিধত গলতম কিল, অজতে বৃত্তিয়া মানে লগতে লৰিল, তেলি লালি শিলা পুতি বনিয়া সূতাৰ, চৰ্মকাৰ চৰালক মাৰ কুম্ভকাৰ। যে সেইখিনি সময়তে কি হ'ল, সমস্তবিলাক যেতিয়া ইয়াৰ পৰা গুচি গ'ল, নৰনাৰীবিলাক যোৱাৰ লগে লগে তাতে থকা বিভিন্ন জাতি, যেনে বাদ্যশিল্পীবিলাক, চৰালবিলাক, কুমাৰবিলাক, এই কুণ্ডশালত কাম কৰা মানুহবিলাক, এই সমস্তবিলাকে লগ লাগি
নিজৰ নিজৰ কৰ্মৰ জৰিয়তে তেওঁলোকে গৈ আছে, পাছে পাছে সকলোৱে গৈ আছে। হে ৰাম চিত্ৰকৰ কুন্দৰা বৈদ্যযত অনেক কায়স্থ যায় ৰজাৰ লগত নত ভাত নৰ্তকী গয়নয় পৰ্যন্ত বিপ্ৰগণ নৃপতিৰ আগত চলন্ত। গতিকে এই যে এইবিলাক আগে পাছে পাছে যাই আছিল আৰু ইয়াৰ আগে আগে অৰ্থাৎ ৰজাৰ আগে আগে কোনবিলাক গৈ আছে? বিপ্ৰ মানে কি? আমাৰ যিটো ব্ৰাহ্মণ, এই ব্ৰাহ্মণ সমস্ত তেওঁ পানী চিটাই চিটাই হোৱা বা বেদমন্ত্ৰ কৰি কৰি তেওঁলোকে আগে আগে আছে। আৰু তাৰ লগে লগে নদ ভাত মানে যিয়ে নাচ গান কৰি ফুৰে। স্বৰ্গত যেনেকৈ অপ্সৰাবিলাকে নাচ গান কৰে তেওঁলোকক অপেশ্বৰী বুলি কোৱা হয়। আমাৰ ইয়াতে যিখিনি নাচ গান কৰে ভগৱানৰ নামত সেইখিনি নদ বুলি কয় বা নৰ্তকী বুলি কয়। গতিকে এই নদ নৰ্তকীবিলাকেও আগে আগে যায় গান বাজনা কৰি কৰি সমস্তবিলাকে গৈ আছে। হে ৰাম পৃথিৱীৰ যতেক বৃত্তি আগনয় আছে অচত্ৰিশ জাতীয় যাই নৃপতিৰ পাছে পিতৃ আগ কৰি যেন চলে পুত্ৰ ছয় হিমতে গৈলা ইন্দ্ৰ দুন্ম মহাশয়। যেনেকে বাপাকৰ পিছত চলিবিলাক যায় ঠিক একেদৰে ইন্দ্ৰদুম্ন ৰজাও আগে আগে যাই আছে আৰু তেওঁৰ সমস্ত প্ৰজা তেওঁৰ পাছে পাছে সকলোৱে যাই আছে। এৰাম পাইলন্ত দক্ষিণ সাগৰৰ গয়াতীৰ ঢৌ গণ নাচে যেন অগাধ গম্ভীৰ হৰিৰ শয়ন স্থান নদ নদীপতি অজাক দৰ্শনে পাই পৰম মুকুতি। এনেকৈ গৈ থাকোঁতে 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 তেওঁলোকে দক্ষিণমুখে গৈছিল। গতিকে দক্ষিণমুখে যাওঁতে যাওঁতে তাতে দেখা পালা যে সাগৰৰ ঢৌবিলাক দূৰৰ পৰা আহি আহি নাচি নাচি ঢৌবিলাক আহি আছে। আৰু আহি থকাৰ পিছত কি হৈছে? তেতিয়া ইন্দ্ৰদুম্ন ৰজাই তেতিয়া ভাবিছে যে মইতো শুনিছিলোঁ ভগৱানেতো পানীৰ ওপৰতে থাকে, জলতে জন্মিলা জলনাৰায়ণ। গতিকে তেওঁ যিহেতু জলতে জন্ম, গতিকে মই এই ঢৌটো দেখা পাই তেওঁৰ মনত অলপ শান্তি আহি গ'ল। কি আহি গ'ল? হৰিৰ শয়ন স্থান নদ নদীপতি, যে ভগৱানে নদ নদী বা পানীৰ ওপৰতহে আছে, তাতেই সি তেওঁ শয়ন কৰে। গতিকে জাক দৰ্শনে পাই পৰম মুকুতি। গতিকে তেওঁক যদি কিবা কাৰণত এই পানীৰ ওপৰত মই শয়ন কৰি দেখা পাওঁ তেতিয়াহ'লে মোৰ মুকুতিটো আজিয়ে হৈ যাব। ৰাম আছে ভয়ংকৰ মৎস্য কশ্যপ বহল কুম্ভীৰ মগৰ মৎস্যই কৰে হুলস্থুল সৰ্বপাপ হৰে ৰম্য কৰ তীৰ্থৰাজ অদেখিয়া বুলন্ত ৰাজা ঐত মোৰ কাজ। সেই সাগৰত তেওঁ দেখা পালা কি দেখা পাইছে? যে তাতে ভয়ংকৰ মানে ডাঙৰ বৃহৎ বৃহৎ মাছ, বৃহৎ বৃহৎ কাছু, কুম্ভীৰ, মগৰ ইত্যাদিবিলাকে কি কৰি আছে? সেই সাগৰত খেলা কৰি আছে। মাছবিলাকেতো তেনেকৈ থাকে, জঁপিয়াই জঁপিয়াই থাকে। গতিকে তেতিয়া এতিয়া এই ৰজাই ভাবছি যে এইখিনি হ'ব আচল ঠাই, ৰম্যকাৰ ঠাই। মানে এইখিনি ঠাইত আহি মোৰ মনটো ইমান পবিত্ৰ লাগছে, ইমান ভাল লাগছে, নিশ্চয় ইয়াতেই তীৰ্থৰ এখন ঠাই হ'ব। গতিকে সেইকাৰণে দেখিয়া বুলন্ত ৰাজা ঐত মোৰ কাজ। গতিকে যিটো আশা কৰি মই ঘৰৰ পৰা ওলাই আহিছোঁ, ইয়াতেই যদি মই এখন তীৰ্থ স্থাপন কৰোঁ তেতিয়াহ'লে ইয়াতেই মোৰ যিটো মনৰ কামনা আছিল এইটো সিদ্ধি হ'ব। ৰাম কৰি নানিবাস পায়া মনোহৰ স্থানে অদেখিল তহিতে পৃথিৱীৰ গুণ মানে বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত অনানাবিধ পক্ষীৰাম তেজে সুললিত। তাতে অলপ সময় থিয় হৈ তেওঁ চাৰিওফালে চকু ফুৰে চালে যে ইয়াতে দেখোন কি ধুনীয়া ঠাই। চাৰিওফালে গছ বিৰিখ আছে, চাৰিওফালে গছবিলাকত ফল মূল লাগি আছে, ইয়াতে পক্ষীবিলাক পৰি আছে, পক্ষীবিলাকে কি ধুনীয়াকৈ সুললিত কৰি গান গাই আছে। আৰু ইয়াতে যিবিলাক
বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবিলাকে চাৰিওফালৰ পৰাই ঘূৰি ঘূৰি বৰ ধুনীয়াকৈ ইয়াতে দেখোন আছে। গতিকে এইখিনি ঠাই আৰু মই কোনোপধ্যে এৰি থৈ নাযাওঁ। ৰাম বিচিত্ৰ বিবিধ মুগ গণেশৰে ততে অনেক দন্তালয় আছে। নন্দন বনতে চাৰু সৰোবৰ পংকজে আছে ৰঞ্জি অৰাজ শংখ ভুঞ্জে তত মৃণালয় ভঞ্জি। তাৰপিছত তেওঁ দেখা পালা যে ইয়াতে দেখোন কি বৃহৎ বৃহৎ দাঁতৰ হাতীবিলাক আছে। এই হাতীবিলাক ক'ত থাকে? এই হাতীবিলাক ক'ত আছে জানা? ইয়াতে যি নন্দন কানন আছে, অৰ্থাৎ ইয়াতে যিখন অৰণ্য আছে, এই অৰণ্যতে এওঁলোকে বাস কৰে। আৰু এই অৰণ্যৰ যি এটা শোভা, এই শোভাটোত মোৰ ইমান ভাল লাগিছে। আৰু অৰণ্যৰ কাষত এই ৰাজহংস বা ৰাজহাঁহবিলাকে কি কৰি আছে? আনন্দ মনেৰে খেলি আছে, আনন্দ মনেৰে তেওঁলোকে গছ বন তৃণবিলাক খাই আছে। ৰাম যতে পৰ্বত আছে দেখি মনোহৰ উচ্চ শিখৰৰ পৰা অবহাৱে নিৰ্জৰ। তেজে নাদ কোকিলে ময়ূৰে কাঢ়েৰাও অবৃক্ষ পথিক যেন দেহ হাত বাম। ৰজাই দেখা পালা পৰব দূৰত ইমান পৰ্বত আছে। এই পৰ্বতবিলাকত ইমান ধুনীয়া ধুনীয়া বতাহ বৈ আছে পৰ্বতৰ পৰা, ওখ পৰ্বতৰ পৰা একদম নিজৰাবিলাক বৈ আছে। আৰু সেই নিজৰাৰ লগতে তাৰ পৰা ধুনীয়া সুন্দৰ সুন্দৰ বতাহ বলি সেই ৰজাৰ মন শীতল কৰি আছে। আৰু তাতেই কৈছে যে তেজে নাদ কোকিলে ময়ূৰে কাঢ়েৰাও, তাতে আৰু কুলি চৰাইবিলাকে সুন্দৰ সুন্দৰকৈ মাতি আছে। আৰু ময়ূৰবিলাকে কি কৰি আছে? তেওঁলোকেও শব্দ কৰি কৰি অহৰ্পে সহায় কৰি আছে। গতিকে এই যে পশু পক্ষী গছ বন হাবি বননি পৰ্বত পাহাৰ এই সকলোবিলাক দেখা পাই ৰজাই ভাবছে যে ইয়াতেনো কোনে নাহাকা থাকিব পাৰে? এইবিলাকেই দেখোন আকৰ্ষণ কৰিব যাকেই যোনে ইচ্ছা কৰে। এনেকুৱা সুন্দৰ জেগা। ৰাম দীৰ্ঘে 10 যোজন থালি 5 সীমা কি কহিব কিত মহা ক্ষেত্ৰৰ মহিমা পৰম আশ্চৰ্যময়ী মনোহৰ স্থান ঐন্দ্ৰ দ্যুন্মণিপতি দেখিলা বিদ্যমান। যে সেই ঠাইখিনি কৈছে যে দীঘলে 10 যোজন আৰু বহলে 5 যোজন। অৰ্থাৎ ঠাইখিনি কি হৈছে? দীঘল বহল সমান নহয়, দীঘলটো বেছি বহলটো অলপ কম। গতিকে এনেকুৱা এটা ঠাইত এনেকুৱা মনোমোহা এনেকুৱা এটা পৰিৱেশত সকলোৱে থাকি ভাল পাব। গতিকে মই কি কৰোঁ? এইখিনি ক্ষেত্ৰ হিচাপে মই বাছনি কৰি লওঁ। ৰাম দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত অপূৰ্বত প্ৰতিমা কিয় নাছিলা।